ADRE SSC আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে কেইটামান জিকে ভাৰতৰ ৰাজনীতিৰ বিষয়ে কিছুমান প্ৰশ্নোত্তৰ লৈ আহিছোঁ। এইবিলাক পৰীক্ষাৰ বাবে বৰ প্ৰয়োজনীয় আৰু মোৰ এনে ধৰণৰ ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথম কুৱেশ্যনটো লৈ আহিছোঁ, ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দলটো কি? ভাৰতৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল আমি সকলোৱে জানো ভাৰতীয় জাতীয় কংগ্ৰেছ। গতিকে ইয়াত অপশ্যন গ'টো ৰাইট। ভাৰতত প্ৰথম ৰাজনৈতিক দল কিমান চনত জন্ম হৈছিল? ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া জন্ম হৈছিল? 1885 চনত। অপশ্যন এইটো হয়। এইটো পৰীক্ষাত আগৰ পৰীক্ষাত আহিছিল আৰু অহাৰ সম্ভাৱনা আছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল ডক্টৰ উমেশ চন্দ্ৰ বেনাৰ্জী। এই অপশ্যনটো শুদ্ধ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত বহিছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন বহিছিল বোম্বাই, বৰ্তমান মুম্বাই বুলি কয়। ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1952 চনত। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ, সংবিধান সভাৰ সভাপতি কোন আছিল? ভাৰতীয় সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ কোনখন? এইখন হ'ল ভাৰতবৰ্ষ। ভাৰতবৰ্ষ হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ, সৰ্ববৃহৎ। ভাৰতবৰ্ষৰ সংবিধানখন কিমানটা অনুচ্ছেদ আছে? ভাৰতীয় সংবিধানখন 444টা অনুচ্ছেদ আছে, এইটো জানি থবা। ভাৰতৰ সংবিধান কেইটা অধ্যায় আছে? অধ্যায় আছে 22টা আৰু অনুসূচী আছে 12টা। এইকেইটা মনত ৰাখিব। ভাৰতীয় সংবিধানখনত অনুচ্ছেদ 144টা আছে, অধ্যায় আছে 22টা আৰু অনুসূচী আছে 12টা। 144, 22 আৰু 12 এইকেইটা মনত ৰাখিবা। ৰাষ্ট্ৰসংঘ দিৱস কিমান তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় 24 অক্টোবৰ দিনা। কোনখন দেশত প্ৰথমতে মৌলিক অধিকাৰ ধাৰণা জন্ম হৈছিল? কোনখন দেশত মৌলিক অধিকাৰ ধাৰণাটো জন্ম হৈছিল? ইংলেণ্ডত। নৰেন্দ্ৰ মোদী কোন চনত প্ৰধানমন্ত্ৰী আসনত বহিছিল আৰু এতিয়াও চলি আছে? 2014 চনৰ পৰা নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে এতিয়াও কাৰ্যনিৰ্বাহ কৰি আছে। শুদ্ধ এনচাৰটো খ। UPA ফুল ফৰ্ম কি? UPA ফুল ফৰ্মটো হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। মনত ৰাখিব, UPA ফুল ফৰ্ম হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল। ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলটো হৈছে DMK। ভাৰতৰ কোনখন সাম্যবাদী ৰাষ্ট্ৰ? ইয়াত তলত যি 4খন দেশৰ কথা দিয়া আছে, ইয়াৰ ভিতৰত সাম্যবাদী হৈছে চীন। চীন হ'ল সাম্যবাদী ৰাষ্ট্ৰ। ৰাজনৈতিক দল কাৰ মাজৰ যোগসূত্ৰ? ৰাজনৈতিক দল কাৰ মাজৰ যোগসূত্ৰ? জনসাধাৰণ আৰু শাসক আৰু জনসাধাৰণ। এইটো হ'ব খটো হ'ব। SN বেনাৰ্জীৰ নেতৃত্বত কি দল গঠন কৰা হৈছিল? SN বেনাৰ্জীৰ নেতৃত্বত যি
গঠন কৰা হৈছিল সেই দলটোৰ নাম হৈছে দ্য ইণ্ডিয়ান এছ'চিয়েশ্যন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমটো অধিৱেশন বহিছিল মুম্বাইত। হিন্দু মহাসভা গঠন হৈছিল 1916 চনত। হিন্দু সভা গঠন হৈছিল 1916 চনত। ভাৰতৰ প্ৰথমটো নালাগে। শিৱ সেনা কোন ৰাজ্যৰ আঞ্চলিক দল? শিৱ সেনা কোন ৰাজ্যৰ আঞ্চলিক দল? মহাৰাষ্ট্ৰৰ। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAৰ সম্পূৰ্ণ নাম কি? নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স NDAৰ সম্পূৰ্ণ নাম মনত ৰাখিব। চৰকাৰৰ শ্ৰেণী বিভাগ কৰা প্ৰথমজন দাৰ্শনিক হৈছে প্লেটো। প্লেটো আছিল গ্ৰীক দাৰ্শনিক প্লেটো। বৰ্তমান যুগত জনপ্ৰিয় চৰকাৰ হৈছে গণতন্ত্ৰ। গণতন্ত্ৰ হৈছে বৰ্তমান যুগত আটাইতকৈ জনপ্ৰিয়। সংসদ ভৱন ক'ত অৱস্থিত? ভাৰতৰ সংসদ ভৱন আমি জানো পাৰ্লিয়ামেণ্ট আছে নতুন দিল্লীত। তলৰ কোনখন দেশত ৰজা ৰাণী আছে যদিও ৰজাৰ শাসন নচলে? ৰজা ৰাণী আছে যদিও বৰ্তমান তেওঁলোকৰ শাসন নচলে। সেই ঠাইখনৰ নাম হৈছে নেপাল। নিম্ন সদন বুলিলে কি বুজায়? নিম্ন সদন বুলিলে লোকসভা বুজায় আৰু ৰাজ্যসভা হৈছে উচ্চ সদন। গতিকে ইয়াত অপশ্যন এইটো হয়, নিম্ন সদন লোকসভা। বেষ্ট মিনিষ্টাৰ মডেল চৰকাৰৰ জন্মস্থান কোন দেশত? বেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ জন্ম হৈছিল ইংলেণ্ডত। ৰাষ্ট্ৰপতীয় চৰকাৰ থকা দেশ। ৰাষ্ট্ৰপতীয় দেশ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। তলৰ কোনখন দেশত এককেন্দ্ৰিক চৰকাৰ আছে? এককেন্দ্ৰিক চৰকাৰ আছে জাপান আৰু ইটালীত এককেন্দ্ৰিক চৰকাৰ আছে। ভাৰতত দ্বিকেন্দ্ৰিক। সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? ভাৰতীয় সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ডক্টৰ শচীনানন্দ সিনহাই। খচৰা কমিটিখনৰ সভাপতি কোন আছিল? খচৰা কমিটিৰ সভাপতি আছিল ডক্টৰ BR আম্বেদকাৰ। সংবিধান সভাৰ সভাপতি কোন আছিল? সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। মনত ৰাখিব। ভাৰতৰ সংবিধান কেতিয়া বলবৎ হৈছিল? ভাৰতীয় সংবিধান 1950 চনৰ 26 জানুৱাৰীত বলবৎ হৈছিল। ফেডাৰেশ্যন শব্দটো আহিছিল মনত ৰাখিব লেটিন শব্দৰ পৰা। লেটিন ভাষাৰ পৰা আহিছে ফেডাৰেশ্যন। যুক্তৰাষ্ট্ৰৰ গৃহভূমি কাক বোলা হয়? যুক্তৰাষ্ট্ৰৰ গৃহভূমি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। আমি জানো আমেৰিকাক। ভাৰতত সংসদীয় ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান বিশেষভাৱে অৱলম্বন কৰা হৈছে? ভাৰতীয় সংবিধানখন যেতিয়া বনোৱা হৈছিল তেতিয়া ইংলেণ্ডৰ আদৰ্শত বনোৱা হৈছিল। গতিকে ইয়াত অপশ্যন চি গটো শুদ্ধ, ইংলেণ্ডৰ। 42তম সংশোধনীৰ আগে ভাৰতৰ সংবিধান কোন শব্দ নতুনকৈ ব্যৱহাৰ কৰা হৈছে? সাম্যবাদী।
ভাৰতৰ সংবিধান পৃথিৱীৰ দেশ সংবিধান। ভাৰতীয় সংবিধান পৃথিৱীৰ আটাইতকৈ দীঘলতম সংবিধান। এইটো হ'ব দীৰ্ঘতম সংবিধান। ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ প্ৰস্তাৱনাত কিমান নং সংশোধনীৰ যোগে সন্নিৱিষ্ট কৰা হৈছে? ধৰ্মনিৰপেক্ষ শব্দটো কিমান সংশোধনীৰ মতে সন্নিৱিষ্ট কৰা হৈছে? 42তম সংশোধনীৰ মতে। বহুত এই প্ৰস্তাৱনাক ভাৰতৰ সংবিধান বুলি কয়। কি বুলি কয়? আত্মা বুলি কয় নে বিবেক বুলি কয়, চাবিকাঠি বুলি কয় নে আটাইকেইটা হ'ব? ভাৰতীয় সংবিধানক বহুতেই আত্মা, বিবেক আৰু চাবিকাঠি বুলিও কয়। কিমান চনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল? 1945 চনত। 1945 চনত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। কেইখন ৰাষ্ট্ৰৰ লগ লাগি ৰাষ্ট্ৰসংঘৰ গঠন হয়? যেতিয়া ৰাষ্ট্ৰসংঘ গঢ় হয় 1945 চনত, তেতিয়া ইয়াৰ সদস্য সংখ্যা আছিল 51। এই 51খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ গঠন কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় আছে নিউয়ৰ্কত, আমেৰিকাৰ নিউয়ৰ্কত। প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল? প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 চনত। দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনত। কোন তাৰিখে ৰাষ্ট্ৰসংঘৰ দিৱস পালন কৰা হয়? কোন তাৰিখে ৰাষ্ট্ৰসংঘৰ দিৱস পালন কৰা হয়? 24 অক্টোবৰৰ দিনা। 24 অক্টোবৰৰ দিনা ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়। 24 অক্টোবৰ। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ দেশৰ সংখ্যা বৰ্তমান 193 আছে। বৰ্তমান ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ এটা 6টা, মনত ৰাখিব। কোনটো অংগ ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়? প্ৰাণস্বৰূপ। সেইটো সচিবালয়। সচিবালয়ক ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। ভাৰতত মানৱ অধিকাৰ আয়োগে কেতিয়া গঠন কৰা হৈছিল? 1993 চনত। 1993 চনত ভাৰতত মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে কেইবছৰৰ বাবে নিযুক্তি দিয়ে? মানৱ অধিকাৰ আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে কেইবছৰৰ বাবে নিযুক্তি দিয়ে? 5 বছৰৰ বাবে। এনচাৰ 5 বছৰৰ বাবে নিযুক্তি দিয়ে। নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা কিমান? নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ আছে, সেই পৰিষদৰ সদস্য সংখ্যা 15 জন। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা 5 জন। নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা কাৰ আছে? ভেটো ক্ষমতা স্থায়ী সদস্য ৰাষ্ট্ৰ যি 5খন আছে, এই স্থায়ী সদস্য ৰাষ্ট্ৰবিলাকৰ ভেটো ক্ষমতা আছে। আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা কিমান? আন্তৰ্জাতিক ন্যায়ালয় যিখন আছে, সেই সদস্য কিমান? ন্যায়াধীশৰ সংখ্যা আছে 15 জন। আজিলৈ ইমানেই। ভিডিঅ'টোৰ দ্বাৰা যদি উপকৃত হয়, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ এই চেনেলটোৰ লগত থাকিব। ধন্যবাদ।